অসমতো আৰম্ভ হল এছআৰ হয় সমগ্ৰ ভাৰতবৰ্ষত যত নেকি এছআইআৰ হৈ আছে আৰু আমাৰ অসমত কিন্তু এছআইআৰ হলনি হ'বলৈ গৈ আছে এছআৰ আৰু এছআৰত যিসমূহ নথিপত্ৰ খুজিব সেই সঠিক নথিপত্ৰ যদি আপোনালোকে দেখুৱাব নোৱাৰে তেনে ক্ষেত্ৰত হয়তো আপোনাৰ নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে আৰু 2026 যি বিধানসভা হ'বলৈ গৈ আছে আপোনালোকে হয়তো বিধানসভাত ভোটদান কৰিবও নোৱাৰা হ'ব পাৰে গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব প্ৰথমতে আপোনালোকে টেনচন কৰিবলগীয়া একো নাই তো আপোনালোকে ভিডিঅটো আগতীয়াকৈ যদি চাই আৰু আপোনালোকৰ যিসমূহ নেকি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইসমূহ যদি আপোনালোকে ৰেডি কৰিব ৰাখিব পাৰে তেনেকৈ আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় গতিকে আপোনালোকৰ ঘৰত যেতিয়া নেকি বেউলো যাব বা চৰকাৰী কৰ্মীসকল যাব তেতিয়া আপোনালোকে কি নথিপত্ৰ দেখুৱাব লাগিব আৰু এছআৰৰ জৰিয়তে আপোনালোকে কি সুবিধা পাব বা এছআৰৰ জৰিয়তে কি কাম হ'ব সকলো বিষয়বস্তু এই ভিডিঅ'ৰ মাজত আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকে ফেচবুকে চাইছে তেনে ক্ষেত্ৰত বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে আৰু সকলো মানুহ যাতে সজাগ হ'ব পাৰে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ পাহৰি নাযাব তো ইতিমধ্যে কিন্তু ইলেকশ্যন কমিশ্যন অফ অসমৰ পৰা অৰ্থাৎ আসামৰ পৰা কিন্তু এখন জাননী জাৰি কৰিছে য'ত নেকি বিষয়বস্তুসমূহ উল্লেখ কৰিছে যে এছআৰৰ জৰিয়তে কি কাম সম্পন্ন কৰা হ'ব তো মই সেই জাননীটো আপোনালোকক জনাই দি আছোঁ তো আপোনালোকে কি কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক কেনেকুৱা আপডেটসমূহ পাই থাকিবলৈ তো আপোনালোকে কি কাম কৰিব পাৰিব সেই বিষয়টো মই প্ৰথমতে জাননীটোৰ জৰিয়তে দেখুৱাই আছোঁ এই যিখন জাননী আছে ইয়াৰ পৰা আপোনালোকে সকলো বিষয়বস্তু বুজি পাব প্ৰথমতে চাওক কি হৈছে নিৰ্বাচনৰ পূৰ্বে অসমত নিৰ্বাচন আয়োগৰ তৎপৰতা কালিৰ পৰা অৰ্থাৎ 21 নৱেম্বৰলৈ ছপা কৰা হ'ব ভোটাৰৰ তথ্য 20 তাৰিখৰ পৰা ঘৰে ঘৰে যাব বুথ পৰ্যায়ৰ বিষয়া প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব বিষয়াসকলে তো এতিয়া চাওক ইয়াতে কৈছে যে 21 নৱেম্বৰত নতুনকৈ ভোটাৰ লিষ্ট বা ভোটাৰ যিসকল ভোটাৰ আছে ভোটাৰসকলৰ তথ্য কি কৰা হ'ব প্ৰকাশ কৰা হ'ব আৰু 20 তাৰিখৰ পৰা ঘৰে ঘৰে বুথ পৰ্যায়ৰ বিষয়াসকল অৰ্থাৎ যিসকল নেকি বেউলো আছে বেউলোসকলে আপোনালোকৰ ঘৰে ঘৰে কৈ কিন্তু সংগ্ৰহ কৰিব ভোটাৰৰ তথ্য তাত আপুনি যে ভোটাৰ সেই ভোটাৰৰ যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছৰ ভেৰিফিকেশ্যন কৰা হ'ব 21 পৰা 26 ডিচেম্বৰৰ ভিতৰত প্ৰস্তুত কৰিব খচৰা ভোটাৰ তালিকা 27 ডিচেম্বৰত প্ৰকাশ কৰা হ'ব খচৰা ভোটাৰ তালিকা অৰ্থাৎ 21 পৰা 26 ডিচেম্বৰৰ ভিতৰত নতুন এখন ভোটাৰ তালিকা প্ৰস্তুত কৰাব 27 ডিচেম্বৰ তাৰিখে কি কৰা হ'ব সেই ভোটাৰ তালিকাখন প্ৰকাশ কৰা হ'ব এতিয়া সেই ভোটাৰ তালিকাখন কিন্তু আপোনালোকে চেক কৰিব লাগিব যে আপোনাৰ নাম ভোটাৰ তালিকাখনত অন্তৰ্ভুক্ত হৈ আছে নাই বাই চান্স যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত ইয়াতে চাওক কি কৈছে বিসংগতিত থাকিলে 19 জানুৱাৰীলৈকে দিব পাৰিব অভিযোগ 2 ফেব্ৰুৱাৰীৰ পূৰ্বে নিষ্পত্তি কৰা হ'ব অভিযোগসমূহ আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা তো ইয়াতে কোৱা হৈছে যে এই মাহৰ পৰাই অৰ্থাৎ 21 নৱেম্বৰত কি কৰা হ'ব ভোটাৰ লিষ্ট এটা প্ৰকাশ কৰা হ'ব ভোটাৰসকলৰ তথ্য তাৰ পিছত 20 তাৰিখৰ পৰা ঘৰে ঘৰে ভোট পৰ্যায়ৰ কৰ্মীসকল কি কৰিব আপোনালোকৰ ঘৰে ঘৰে গৈ আপুনি ভোটাৰ হয় নে নহয় বা ভোটাৰজন আছে নে নাই এনেকুৱা ধৰণৰ যেটো ভেৰিফিকেশ্যন হয় ভেৰিফিকেশ্যনৰ কাম-কাজ আৰম্ভ হ'ব আৰু 21 পৰা 26 ডিচেম্বৰৰ ভিতৰত আকৌ নতুন এটা খচৰা প্ৰস্তুত কৰিব আৰু 27 ডিচেম্বৰ তাৰিখে কি কৰা হ'ব এই খচৰাখন অৰ্থাৎ 2025 ৰ 27 ডিচেম্বৰ তাৰিখে খচৰাখন প্ৰকাশ কৰা হ'ব অৰ্থাৎ খচৰা ভোটাৰ তালিকাখন প্ৰকাশ কৰা হ'ব এতিয়া সেই ভোটাৰ তালিকাখনত যদি আপোনালোকৰ নাম ভুল হৈছে বা আপোনাৰ নামটো অহা নাই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ যদি ভুল বান্ধি হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকে আকৌ আপোনাৰ নামটো শুধৰণি কৰাৰ বাবে বা আপোনাৰ নামটো ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে 19 জানুৱাৰী 2026 লৈকে আপোনালোকে ইয়াৰ বাবে আকৌ আবেদন কৰিব পাৰিব ওকে আপোনালোকে আবেদন কৰিলে আবেদন কৰাৰ পিছত 2 ফেব্ৰুৱাৰীৰ পূৰ্বে নিষ্পত্তি কৰা হ'ব সকলো অভিযোগ অৰ্থাৎ 2 ফেব্ৰুৱাৰীত সকলো ধৰণৰ কাম-কাজ সম্পন্ন হোৱাৰ 10 ফেব্ৰুৱাৰীৰ তাৰিখে অৰ্থাৎ 2026 ৰ 10 ফেব্ৰুৱাৰী তাৰিখে এখন সম্পূৰ্ণ পূৰ্ণাংগ ভোটাৰ তালিকা প্ৰস্তুত কৰা হ'ব ঠিক আছে কালৈ নিৰ্বাচন আয়োগে কিন্তু ঘোষণা কৰিছে আৰু এছআৰৰ পৰিৱৰ্তন অসমত ভোটাৰ তালিকা সংশোধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব নিৰ্বাচন আয়োগে এই বিষয়ে আপুনি নিশ্চয় বুজি পাইছে আৰু এনআৰচিৰ বাবে কিন্তু আমাৰ অসমত কি হোৱা নাই এছআৰটো হোৱা নাই এতিয়া আকৌ আপুনি নিশ্চয় সকলো জানিব পাৰিলে এতিয়া আপোনালোকে এই এছআৰৰ বাবে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব বা আপোনালোকে কি ডকুমেণ্টছ ৰেডি কৰিব লাগিব সকলো যদি আপোনালোকে জানিব বিচাৰে তেনে ক্ষেত্ৰত এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আপোনালোকে সকলো কমেণ্টত জনাই দিয়ক যে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকে আগতীয়াকৈ যাতে ৰেডি কৰিব পাৰে সেই বিষয়ে যদি জানিব বিচাৰে নিশ্চয় কমেণ্ট জনাবলৈ পাহৰি নাযাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু পেজটো ফলো কৰিবলৈ পাহৰি নাযাব নিশ্চয়কৈ আশা কৰিছোঁ আপোনালোকে বিষয়বস্তুসমূহ জানিব পাৰিলে এতিয়া কথা হ'ল যে আমাৰ অসমৰ ক্ষেত্ৰত কিন্তু বিশেষ তেনেকুৱা ধৰণৰ ডকুমেণ্টছ নালাগে বিশেষকৈ ভেৰিফিকেশ্যন কৰা হ'ব যে ঘৰত মানুহজন আছে নাই অৰ্থাৎ উপস্থিত আছে নাই অৰ্থাৎ ভোটাৰজন আছে নাই সেয়া কিন্তু প্ৰথমতে ভেৰিফিকেশ্যন কৰা হ'ব দ্বিতীয়তে কোনো ভোটাৰ যদি মৰি গৈছে তেনে ক্ষেত্ৰত সেই ভোটাৰজনৰ নাম কৰ্তন কৰা হ'ব ইয়াৰ লগতে কিন্তু যিসকল নেকি 18 বছৰ বয়স হৈছে সেইসকলে নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব তেনেকুৱা কিছুমান সুবিধা দিয়া হ'ব ইয়াৰ পিছতো যদি আপোনালোকৰ কোনো ধৰণৰ বুজিবলৈ অসুবিধা হৈছে নিশ্চয় কমেণ্টত জনাব পাৰে আৰু ভিডিঅ' ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব